everyone, welcome back to my channel RM Tech. আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু আজি এই ভিডিওটোত আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াদেৱে টুইটাৰত এটা পোষ্ট দিছিল আৰু এই পোষ্টটো মই এবাৰ পঢ়ি দিছো। ইয়াত লিখা আছে, আজিৰ কেবিনেট বৈঠকে প্ৰাথমিক শিক্ষকসকলৰ এক দীৰ্ঘদিনীয়া দাবীৰ সমাধান কৰি 50 বা ততোধিক ছাত্ৰ-ছাত্ৰী থকা সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। 50 বা 50তকৈ বেছি যদি ষ্টুডেণ্ট থাকে তাত প্ৰধান শিক্ষক হিচাপে নিযুক্তি হ'ব। পূৰ্বে আৰু আগতে আছিল 100 বা ততোধিক ছাত্ৰ-ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষক পদ সৃষ্টি কৰা হৈছিল। বৰ্তমান এই বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তিৰ বাবে গাইডলাইন প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু শীঘ্ৰে নিযুক্তি দিয়া হ'ব। প্ৰধান শিক্ষকসকলে সম্পূৰ্ণ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাসহ DDO হিচাপে কাৰ্যনিৰ্বাহ কৰিব। তো প্ৰধান শিক্ষকৰ পোষ্টলৈ অলপ খেলিমেলি হৈ আছিল, মাজতে বহুত নিউজ আহিছিলে আৰু এতিয়া তেওঁলোকে কেবিনেটত ডিচিশ্যন লৈছে 50 বা 50তকৈ এবভ যদি কেণ্ডিডেটছ থাকে, ষ্টুডেণ্টছ থাকে, তেতিয়াহ'লে তেওঁলোকে প্ৰধান শিক্ষকৰ পোষ্ট সৃষ্টি কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু য'ত নেকি আগতে 100 বা 100তকৈ ততোধিক যদি ছাত্ৰ-ছাত্ৰী থাকে তাত প্ৰধান শিক্ষক অকল আছিলে, এতিয়া 50 বা 50ৰ অধিক য'ত আছে তাত প্ৰধান শিক্ষক হিচাপে তেওঁলোকে নিযুক্তি দিব। তো আশা ৰাখিছোঁ ভিডিঅ'টো নিশ্চয় হেল্পফুল হ'ব আৰু ইনফৰ্মেটিভ। যদি ইনফৰ্মেটিভ হয় তেতিয়াহ'লে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ, জয় হিন্দ।